হেল্ল' ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আৰু মই কালি আহিছিলোঁ অৰুণাচল আলং। আৰু আলং অহাৰ মোৰ বিশেষ কাৰণটো হৈছে ইয়াত মই বিশেষকৈ কামৰ কাৰণে আহিছোঁ। তো এলুমিনিয়াম আৰু ফ'ৰ চিলিং হওক বা ষ্টিলৰ ৰেলিঙৰ কথা কৈছিলোঁৱে, আৰু আজি ৰেলিঙৰ কাম কৰিবই যাম আলঙৰ ঠাইতে। আৰু এতিয়া বৰ্তমান আলঙতে আছোঁ। তাত ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ আৰু এতিয়া চাই থকা আৰু চাওকচোন, এটা ভিউ চাওক ইয়াৰ পৰা কেনেকুৱা দেখি আলঙৰ টাউনৰ যি ভিউটো চাই লওক। এইটো হৈছে আলঙৰ ভিউ। আমাৰ ৰুমৰ পৰা এনেকুৱাকৈ দেখি ইমান সুন্দৰ পৰিৱেশ, কুঁৱলীও পৰি আছে আৰু ফালে ঘৰবোৰ চাওক, গুৱাহাটীৰ নিচিনাই ঠাই হয়। আৰু ইয়াৰ পৰা আমি এতিয়া যাওঁ কামত। এতিয়া ব'লক কামত ধৰোঁগৈ আৰু চাই থাকক আজিৰ মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া কামত যাওঁ। আৰু এইপিনে কামলৈ যাওঁতেই আমাৰ লগত কুকুৰটো ওলাইছে যাবলৈ। চাওঁচোন ইমান ধুনীয়া, নোমখিনি ইমান দীঘল, কুকুৰটো ইমান মৰম লগা হয়। ইয়াৰো যাব মন, তো ইয়াকতো নিব নোৱাৰিয়ে, বেলেগৰ হয়। তো এতিয়া ব'লক কামত যাওঁ আমি। আৰু এতিয়া গাড়ী আহিব, আমি গাড়ীত যাম, কাৰণ খোজকাঢ়ি পাহাৰৰ ৰাস্তাত যোৱাটো সম্ভৱ নহয় কামলৈ, আৰু দূৰো হয়। আৰু চাই থাকক আজি মোৰ কামৰ যি ভিডিঅ', আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। এটা যে ইমান ধুনীয়া ঘৰ চাওক, ইমান সুন্দৰ। আৰু ৰাস্তাবোৰ এনেকুৱা হয়। এতিয়া আমি কাম কৰোঁগৈ, ফাইনেলি পাই গ'লোঁ এতিয়া কামৰ জেগাত। এইফালে এইখিনি হৈছে বাঁহ গছ, কিমান ধুনীয়াকৈ সজাই থৈ দিছে চাওকচোন। কাষে কাষে ৰাস্তা, ওপৰবোৰ চাওক কি ধুনীয়া, সুন্দৰ সুন্দৰ। हम दोनों आ रहा है अभी काम करने के लिए। ठंडा का सीजन है यहाँ में, पूरा बहुत ठंडा है, इसलिए पूरा टोपी भी लगाना पड़ रहा है, जैकेट भी। अभी चलता है काम करने के लिए। गिलास লাগিব সাইডত, এইখিনি আগত লগা হৈ গৈছিল। কাষত এইফালে তেনেকৈ গ্লাছ লাগিব, আৰু ইয়াত লগাই থৈ আছে এনেকৈ গিলাচ এনেকৈ লগাই থৈ আছে। ঠিক তেনেকৈ ইয়াতো লাগিব, আৰু ওপৰতো লগোৱা আছে গিলাচ। আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে জনাব। আৰু এতিয়া কামত ধৰোঁ। প্ৰথমতে আমি গিলাচবোৰ ওপৰলৈ নি লওঁ। গিলাচখিনি বহুত ডাঙৰ হয়, আৰু তলত পিছে আমাৰ কেইখনমান গিলাচে প্ৰয়োজন এতিয়া, প্ৰায় 3-4খনমান। বাকী ওপৰখিনি এনেই আছে, সেইটো কাৰণে এইখিনি ছাইড কৰি ল'ব লাগিব, আৰু পিছত দৰকাৰ হ'ব। সেইকাৰণে আমি ইয়াৰ ওপৰলৈ নি লওঁ প্ৰথমতে ৰুমৰ ভিতৰলৈ। আৰু বাহিৰৰ ভিউটো চাচোন, কামৰ জেগাৰ যি বাহিৰৰ ভিউটো বহুত সুন্দৰ হয়। কুঁৱলী পৰিয়ে আছে এতিয়াও, ঠাণ্ডাও হৈছে, সেইটো কাৰণে জেকেট টুপি এইকেইটা পিন্ধি থাকিবলগীয়া হৈছে কাম কৰা টাইমতো। আৰু এইপিনে কাম কৰা হৈছে এতিয়া। প্ৰথমে গ্ৰাইণ্ডাৰ মেচিনে ধুনীয়াকৈ বিট লগাই টাইলছত বাট কৰি লোৱা হৈছে, আৰু তাত বাচনা বচাই দিয়া হৈছে, আৰু এইকেইটা আমি তাত লগাই দিম। ইয়াতে গিলাচকেইখন বহাই দিয়া হ'ব। ইফালে গিলাচ ৰেডি হৈ আছে, আৰু টাইলছত পূৰা বিট লগাই টাইলছটো কটা গৈছে। আৰু ধুনীয়াকৈ টাইট কৰি লেঞ্চেদি নটকেইটা টাইট কৰি দিয়া হৈছে, যাতে
লছ নহয় আৰু যদি লছ হয় গ্লাছখন পৰি গ্লাছ ভাগিলে বহুত সুবিধা হ'ব সেইকাৰণে আৰু ৰিক্সি কাম হয় বহুত গ্লাছটো ভাৰী হয় বহুত এটা মানুহে উঠা নমা কৰিবলগীয়া হৈছে ৰিক্সি কাম কৰি থকা হৈছে এতিয়া আৰু আপোনালোকৰ যদি প্ৰয়োজন হয় তেন্তে জনাব আৰু যোনটো হলবাৰ আছে তাত লাগিবতো মাষ্টাৰ পোষ্ট হয় মাষ্টাৰ পোষ্টটো তাত লাগিব আৰু মাজৰ পিছে সৰু সৰু পোষ্ট লাগিব কাটিং কৰি লোৱা হৈছে ইয়াতো মাষ্টাৰ পোষ্ট লাগিব য'ত য'ত বেন আছে ইয়াত মাষ্টাৰ পোষ্ট দিব লগা হ'ব এফালে মাষ্টাৰ পোষ্ট লগাই গ্লাছ লগালো এখন সৰু আৰু এইপিনে এতিয়া পোষ্ট লগাব লাগে আৰু প্ৰথমতে এনেকৈ সৰু যোনখিনি পোষ্ট আছে সেইখিনি লগাই লৈছোঁ তাত গ্লাছ দুখন বহাব লাগিবতো এনেকৈ প্ৰথমতে লেডাৰ মেচিনৰ বাদ কৰি আৰু ঢাকনা থকা পুনৰ টাইট কৰি আকৌ খুলি লগাব লাগে এইখনে কাম হ'ব এই চাইডত ধুনীয়াকৈ এইখিনি লগাই ল'লোঁ এতিয়া গিলাচ লগাই ফাইনেলি আগফালে এখিনি গিলাচ লগাই লোৱা হ'ব আৰু এখন আছে এনেকৈ তাৰপিছত ওপৰত আগ লগাই আৰু বাৰীফালে এইফালে অলপ ৰ'দটো আহিছে আৰু ধুনীয়াকৈ আঠা লগাই লোৱা হ'ল আঠা লগাৰ পিছত ওপৰত আকৌ ৱেল্ডিং মাৰি পিনে জইন কৰি দিয়া আছে এতিয়া প্ৰথম টাকা মাৰি থৈ দিয়া হ'ব পিছত ভালকৈ ৱেল্ডিং মাৰিব লাগিব দিনটোত কাম বেছি কৰিব পৰা নাযায় খুচুং খুচুং কাম বহুত থাকে কামটো বহুত যায়গৈ আৰু গ্লাছ লগালোঁ এতিয়া ওপৰত ধুনীয়াকৈ বিট লগাই আৰু ৱেল্ডিং মাৰি দিয়া হৈছে আৰু আজিলৈ ইমানখিনিয়ে লগাইছোঁ পিছত কাইলৈ আকৌ পুনৰ লগাব লাগিব আকৌ কাম প্ৰায় এসপ্তাহমান কাম চলিব চাগে যিমান পাৰোঁ সোনকালে শেষ কৰি যাম আৰু ইমানেই আছিল মোৰ ভিডিঅ' যদি চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আৰু মোক সকলোৱে ছাপোৰ্ট কৰি যাব আৰু আজিলৈ ইমানেই বাই